যে ভাৰতৰ প্ৰধানমন্ত্ৰী অসমলৈ আহিলে 19 ছেপ্টেম্বৰ জুবিনদাৰ বিয়োগৰ পিছত এইবাৰ তেখেতৰ প্ৰথম ভ্ৰমণ আহিছে ৰাজনৈতিক উদ্দেশ্য লৈ নিৰ্বাচনী সময়ত আহাটো স্বাভাৱিক কিন্তু 2 দিনৰ কাৰ্যসূচীত এবাৰো যে জুবিন ক্ষেত্ৰত যাব নোৱাৰিলে সেয়া হ'ল আটাইতকৈ দুৰ্ভাগ্যজনক কথা হয় কংগ্ৰেছ দলটোক সমালোচনা কৰক অসমৰ ইতিহাস ভাৰতৰ ইতিহাস লৈ এটা হোৱাটছএপৰ তাৰ এটা ভুৱা এটা ছবি দিবলৈ চেষ্টা কৰক আমাৰ আপত্তি নাই কিন্তু যি বিষয় লৈ আজিও জনসাধাৰণ মানুহ ইমান আৱেগিক হৈছে ক্ষোভিত আজি তেখেতৰ দুখৰ সময় যদি আহিব নোৱাৰিলে এবাৰ যেতিয়া প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া প্ৰথমবাৰ যেতিয়া আহিছে এবাৰ এটা সান্তনা দিয়া তেওঁলোকৰ বাবে উচিত আছে পৰিয়ালবৰ্গক লগ পোৱাটো উচিত আছিল অনুৰাগীসকলক সান্তনা দিয়াটো উচিত আছিল ভাৰত ৰত্নৰ প্ৰতিশ্ৰুতি দিয়াটো উচিত আছিল এনেকুৱা যেন লাগিলে যে আমাৰ যে আৱেগ আমাৰ আৱেগৰ অসমৰ ৰাইজৰ আৱেগৰ কোনো মূল্য প্ৰধানমন্ত্ৰীৰ ওচৰত নাই তেওঁৰ মাত্ৰ ৰাজনৈতিক আৰু নিৰ্বাচনী কথাই তেওঁলোকৰ বাবে গুৰুত্বপূৰ্ণ তেওঁলোকৰ লাইট তেওঁলোকৰ কেমেৰা কোনে চিঞৰিব কেনেদৰে ফটোবোৰ আহিব কেমেৰা এংগলটো বেছি গুৰুত্বপূৰ্ণ কিন্তু আমাৰ সাধাৰণ মানুহৰ আৱেগৰ কোনো মূল্য নাই আৰু এইটো মাত্ৰ অসমলৈ সীমিত নহয় অলপ দিন আগতে তেওঁ মণিপুৰ লৈ গ'ল আৰু মণিপুৰ যাওঁতেও নৱপ্ৰজন্মৰ প্ৰতি তেওঁলোকৰ বাস্তৱ কোনো সান্তনা দিয়া কোনো পদক্ষেপ নল'লে মাত্ৰ উত্তৰ পূৰ্বাঞ্চল মাত্ৰ আমি এটা প্ৰপ হৈ আছোঁ আমি ষ্টেজৰ প্ৰপ তেওঁ এটা নাটক সৃষ্টি কৰিছে তেওঁ ভ্ৰমণ এটা নাটক য'ত কেমেৰা তেওঁ ওপৰত কেমেৰা এংগলটো তেওঁ নিৰ্ধাৰিত কৰিব স্ক্ৰিপ্টটো তেওঁ নিৰ্ধাৰিত কৰিব কোনে হাত তালিব কোনোবাই হাত চাপৰি মাৰিব সেইটোও তেওঁ নিৰ্ধাৰিত কৰিব এই গোটেই নাটকৰ ভিতৰত তেওঁহে ডাইৰেক্টৰ তেওঁহে প্ৰডিউচাৰ আৰু তেওঁ হ'ল লিড এক্টৰ আৰু আমাৰ আৱেগ আৰু আমাৰ জনসাধাৰণ আমি হ'লোঁ প্ৰপ আমি মাত্ৰ থিয় হৈ তেওঁ জয়গান গাব লাগে সেয়া অসমৰ জনসাধাৰণে হওক বা উত্তৰ পূৰ্বাঞ্চলৰ জনসাধাৰণে হওক আৰু বিশেষকৈ উত্তৰ পূৰ্বাঞ্চল সম্পৰ্কতে আমি এনেকুৱা বাৰম্বাৰ আমি দেখা পাইছোঁ বিপদৰ সময়ত কোনো নেদেখোঁ মণিপুৰৰ বিপদৰ সময়ত নেদেখিলোঁ আমাৰো অসমৰ বানপানীৰ সময়ত নেদেখোঁ আৰু ইয়াৰ বিপৰীত ৰাহুল গান্ধী ডাঙৰীয়া মণিপুৰৰ ওচৰত এবাৰ নহয় দুবাৰকৈ গ'ল জুবিনদাৰ পৰিয়ালবৰ্গক পিতৃক কেনেদৰে সান্তনা দিলে আমি সকলোৱে দেখিছোঁ জুবিন ক্ষেত্ৰত কেনেদৰে গামোচা দিলে শ্ৰদ্ধাঞ্জলি হিচাপে আমি সকলোৱে দেখিছোঁ জুবিনদাৰ সম্পৰ্কত কি কথা ক'লে জুবিনদাৰ কেনেদৰে কাঞ্চনজংঘা গোটেইখিনি কথা ক'লে তো এয়া হ'ল পাৰ্থক্য উত্তৰ পূৰ্বাঞ্চল আমাৰ কোনো নাগপুৰত থকা RSSৰ বাবে এটা লেবৰেটৰী নহয় আমাৰো আৱেগ আছে আমাৰো ইতিহাস আছে এই অসমৰ ভিতৰত আমাৰ স্বাধীনতা সংগ্ৰামৰ সময়ত কুইট ইণ্ডিয়া ভাৰত চোড়ো আন্দোলনত শ্বহীদ কনকলতা বৰুৱা নিজৰ প্ৰাণ আজি আহুতি দিলে বলিদান কৰিলে কাৰ কাৰণে ভাৰত মাতাৰ কাৰণে তো এয়া অসম এয়া উত্তৰ পূৰ্বাঞ্চলৰ আমাৰ ত্যাগ আছে আমাৰ তেজ আছে আমাৰ বলিদান আছে ভাৰতৰ ভূমিৰ বাবে আমাৰ অসমীয়া আইৰ বাবে আৰু এই আমাৰ আৱেগটো এনেদৰে অৱহেলনা কৰা নেদেখা কৰা এই যে 2 দিনৰ ভ্ৰমণ আমি যথেষ্ট আপত্তিজনক পাইছোঁ আৰু পৰৱৰ্তী সময়ত উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজ সেয়া মণিপুৰে হওক বা অসমৰ হওক কেতিয়াও নপাহৰিব যে আমাৰ আৱেগ প্ৰধানমন্ত্ৰীৰ চকুত আজি কোনো মূল্য নাই তেওঁ মাত্ৰ নিজৰ নিৰ্বাচনী আৰু ৰাজনৈতিক উদ্দেশ্যটোৱে আটাইতকৈ বেছি গুৰুত্ব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221